হয়, মই উপস্থিত আছোঁ কাৰ্বি আংলং জিলা আৰু গোলাঘাট জিলাৰ সীমান্তৱৰ্তী অঞ্চল বৰভেটা আৰু এই বৰভেটাত যি কৰুণ ঘটনা সংঘটিত হৈছে। পুৱাৰ ভাগত প্ৰত্যক্ষদৰ্শীয়ে জনাইছে যে দুটাকৈ হাতীৰ মৃতদেহ উদ্ধাৰ হৈছিলে আৰু বন বিভাগ উপস্থিত হৈছিলে আৰু তাৰ প্ৰাৰম্ভিক PM ইতিমধ্যে সম্পন্ন হৈছে এটা পোৱালি হাতীৰ। এই পোৱালি হাতীৰ PMত কি পোৱা গৈছে সেই কথা জানিবৰ কাৰণে মই উপস্থিত হৈছোঁ বৰ্তমানৰ এই PM স্থলীত আৰু মোৰ লগত আছে CWRC যিগৰাকী ডক্টৰ ভেটেনেৰি ডক্টৰ তেখেতৰ পৰা মই অকণমান জানি ল'ম যে প্ৰাৰম্ভিক অৱস্থাত আপোনালোকে কি সন্দেহ কৰিছে। এতিয়া টেণ্টেটিভলি আমি ডায়েগন'জ কৰিছোঁ PM কৰাৰ পিছত পোৱালিটো যে এইটো কেছ অফ টক্সিচিটি আৰু এইটো পেষ্টিচাইডৰ কাৰণে হ'ব পাৰে। কনফাৰ্মেটৰিটো আমি ফৰেঞ্চিকৰ পৰা গম পাম, কিন্তু যোনবিলাক গ্ৰছ লিজন আমি দেখা পাইছোঁ সেইটোৰ পৰা আমি এইটো টেণ্টেটিভলি ক'ব পাৰোঁ যে এইটো পয়জনিং কেছেছ। আৰু অন্য এটা যিটো মাইকী হাতী আৰু এজনী মৃত্যুবৰণ কৰিছে সেইজনীৰ ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে। যিহেতু বেলেগ এভিডেঞ্চ আমি পোৱা নাই আৰু পোৱালিটো পয়জনিঙৰ কাৰণে মৰিছে, আমি ছাছপেক্ট কৰিছোঁ যে তাইও মৰিছে আৰু কিছু সময়ৰ ভিতৰত আমি তাৰো PM কৰিম আৰু সেইটো ছাছপেক্টেড পয়জনিং কেছে হ'ব লাগে। এই যিটো পেষ্টিচাইড খেতিপথাৰত নে চাহ বাগিচাত দিয়া আৰু হ'ব পাৰে এইটো কনফাৰ্মলি ক'ব নোৱাৰে, কাৰণ সেইটো পেষ্টিচাইড চবতে ইউজ কৰে, খেতিটো ইউজ কৰে, আপোনাৰ ভেজিটেবল খেতিটো ইউজ কৰে বা চাহ বাগিচাটো ইউজ কৰে। সেইকাৰণে এইটো মেলিচিছো হ'ব পাৰে, আনইণ্টেনশ্যনেলো হ'ব পাৰে, ৰাখি থোৱা পেষ্টিচাইডো তেওঁলোকে খাব পাৰে। সেইটো নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ কথা মই প্ৰাগৰ দৰ্শকক জনাওঁ যে দুটাকৈ হাতী মৃত্যুবৰণ কৰিছিলে আৰু এটা হাতীৰ PM ইতিমধ্যে সম্পন্ন হৈ গৈছে আৰু প্ৰাৰম্ভিক তথ্যত সদৰি হৈছে যে বিষক্ৰিয়াৰ ফলতে হাতী দুটাৰ মৃত্যু হৈছে, কিন্তু বাকী মাইকীজনীৰ অৱশ্যে পষ্টমৰ্টেম কৰিবলৈ বাকী আছে, সময় আছে। আমি দেখুৱাইছোঁ যিহেতু এই অঞ্চলত চাহ বাগিচা আছে হুনফাংচুৰ মালিক বুলি জানিব পৰা গৈছে। চাহ বাগিচাটো বিভিন্ন সময়ত অৱশ্যে পেষ্টিচাইড ব্যৱহাৰ কৰা হয়, কীটনাশক ব্যৱহাৰ কৰা হয়। অন্যহাতে বোকাখাটৰ এই যিটো জনাঞ্চলৰ যি ধাননি পথাৰ আছে, যিহেতু এতিয়া আঘোণৰ মাহ, আঘোণৰ পথাৰত ধান, গতিকে কেনেধৰণে মৃত্যু হৈছে সেয়া পৰৱৰ্তী সময়ত দেখা যাব। কিন্তু এই মুহূৰ্তত লোকে লোকাৰণ্য হৈছে, বহু লোক ইয়ালৈ আহিছে যিহেতু হাতীক দেৱতাৰ আখ্যা দি পূজা পাতল কৰি আহিছে আৰু একেলগে ইয়াতে সমভাৱে ইয়াত বসস্থান কৰে। হাতী আৰু মানুহ একেলগে ইয়াত বসতি কৰি আহিছে অতীতৰে পৰা, আৰু যি সময়ত যে হাতী মানুহৰ সংঘাতৰ কথা আহে, কিন্তু আজি ইয়াত দেখা গৈছে যে বহু লোকে ইয়াতে হাতী মৃতদেহত পূজা অৰ্চনা কৰা দেখা গৈছে। এই স্থানীয় লোকসকল আছে, মই কথা পাতিবলৈ যত্ন কৰিম। প্ৰকৃতিপ্ৰেমীসকলৰ মনত এটা অৱশ্যে দুখজনক খবৰ, ৰাতিপুৱাৰ যিহেতু সকলোৱে ইয়াতে শোকাকুল এটা পৰিৱেশ হৈছিলে।